নমস্কাৰ, এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ মই। আজি যি ৰিজাল্ট দিলে, আপোনালোকে ৰিজাল্ট ইতিমধ্যে সকলোৱে পাইছে আৰু এই ৰিজাল্টটো দেখা গৈছে যে গোটেই অসমৰে যি ৰিজাল্ট দেখা গ'ল, যথেষ্ট সংখ্যক শিক্ষাৰ্থী নট ক্লিয়াৰ হৈছে। আচলতে যথেষ্ট টানকৈ চোৱা দেখা গৈছে। আচলতে ফাৰ্ষ্ট যিহেতু আপোনালোকৰ NEP ফাৰ্ষ্ট ছেশ্যন আছিলে, এইটো অলপ কোমলকৈ উজুকৈ চাব বুলি ভবা হৈছিল, কিন্তু দেখা গৈছে যে অলপ টানকৈ চোৱাইছে। বিশেষকৈ ইংলিছৰ পেপাৰবিলাকত শিক্ষাৰ্থীসকলে কম নম্বৰ পাইছে দেখা পোৱা গৈছে। হয়, বহুতে মাৰ্কশ্বিট ডাউনলোড কৰিবলৈ পোৱা নাই। মই মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে মই লিংকটো দি দিছোঁ, কিন্তু আপোনালোকে কেইবাবাৰো ট্ৰাই কৰাৰ পিছতহে সফল হ'ব, কাৰণ এতিয়া যথেষ্ট ছাইটটো ভিৰ হৈ আছে কাৰণে সোনকালে নোলায় পেজটো। আপোনালোকে ৰাতি 10-11টামান বা 12টামান বজাত আচলতে যিসকলে এতিয়াও মাৰ্কশ্বিট উলিয়াব পৰা নাই, তেওঁলোকে উলিয়াব পাৰিব। মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিছোঁ, আপোনালোকে তাত গৈ চাব পাৰিব। আৰু যি এতিয়াও বহুতে ৰিজাল্ট চাব পৰা নাই, মই আগৰ ভিডিঅ'টোত মই লিংক দিয়া আছে, তাত গৈ চাব পাৰিব। এতিয়া আপোনালোকে যেতিয়া মাৰ্কশ্বিটখন চাব, মাৰ্কশ্বিটখন চোৱাৰ পিছত আপোনালোকে ক'ত কিমান নম্বৰ পালে গম পাব। মই কৈছোঁৱেই যে আগৰ মই ভিডিঅ'ত দিছিলোঁ যে আপোনালোকে হয়তো কম পোৱা কেইখনতো বেছি পাব পাৰে, বেছি পাম বুলি ভবাখনতো কম পাব পাৰে, হয়তো তেনেকুৱাও হ'ব পাৰে। এতিয়া ক্লিয়াৰ হোৱাসকলে কি কৰিব? যদি ভবামতে কিছু ছাবজেক্টত নম্বৰ কম পাইছে আৰু নট ক্লিয়াৰ হোৱাসকলেনো কি কৰিব? হয়তো নট ক্লিয়াৰ হোৱা সকলৰো এনেকুৱা বহু সংখ্যক শিক্ষাৰ্থী আছে যিসকলৰ পৰীক্ষা ভাল হৈছিলে, ভাল হোৱা স্বত্বেও তেওঁলোকৰ নট ক্লিয়াৰ হৈছে। হয়তো তেনেকৈ হ'লে সেই ক্ষেত্ৰত তেখেতসকলে কি কৰিব? উপায় আছে আৰু সুবিধা আছে। এবাৰ চেষ্টা কৰি চাব পাৰে আপোনালোকে, যদি আপোনালোকৰ পৰীক্ষা ভাল হৈছিলে। এতিয়া ক্লিয়াৰ হোৱাসকলেও যাৰ মাৰ্কছ মনপুত নহয়, তেওঁলোকে কি কৰিব? তেখেতসকলৰ বাবেও কিছু সুবিধা আছে, উপায় আছে। KK হেণ্ডিক ষ্টেট অ'পেন ইউনিভাৰ্চিটিয়ে বিভিন্ন ধৰণৰ সুবিধা দি থৈছে। মই প্ৰথমতেই নট ক্লিয়াৰসকলে কি কৰিব লাগিব, মই সেইটো ক'ব বিচাৰিছোঁ। চাব আপোনালোকৰ আচলতে কি হৈছে, ৰিস্ক্ৰুটিনি বুলি এটা আছে। আপোনালোকে ৰিস্ক্ৰুটিনিৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব পাৰিব। আৰু আপোনালোকে কিছু ৰিইভেলুৱেশ্যন এণ্ড এনচাৰ স্ক্ৰিপ্ট অফ এনচাৰ স্ক্ৰিপ্টখনৰ আপোনালোকে যিখন উত্তৰ বহী লিখিছিলে তাৰ ৰিইভেলুৱেশ্যনো কৰিব পাৰিব। যদি আপোনালোকৰ এই ৰিভেলুৱেশ্যনত যদি কোনোবাই ভাবিছিলে যে মই 30 পাব লাগিছিলে, তেওঁ 20 পালে, নট ক্লিয়াৰ নহ'লে, তেখেতসকলে ৰিইভেলুৱেশ্যন কৰিব পাৰিব। তেতিয়া কি হ'ব? KK হেণ্ডিক ষ্টেট অ'পেন ইউনিভাৰ্চিটিয়ে অইন এজন পৰীক্ষকৰ হতুৱাই বহীখন পুনৰ পৰীক্ষা কৰাব, স্ক্ৰুটিনি। আৰু স্ক্ৰুটিনিৰ কাৰণে হ'লে আপোনালোকৰ বহীখন পুনৰ মাৰ্কছবিলাক আপোনাৰ স্ক্ৰুটিনাইজ কৰিব। আৰু যদি আপোনালোকে ভাবে ৰিস্ক্ৰুটিনি আৰু ইভেলুৱেশ্যন এনচাৰ স্ক্ৰিপ্টৰ ৰিইভেলুৱেশ্যনৰ পিছতো যদি আপোনালোকৰ সন্তুষ্টি নাহে, যদি আপোনালোকৰ পৰীক্ষা ভাল হৈছিলে কিন্তু নম্বৰ কম পাইছে, তেনেহ'লে আপোনালোকৰ বহীখনৰ ফটোকপিও আপোনালোকে বিচাৰিব পাৰে। এইকেইটা আপোনালোকৰ কিন্তু অপশ্যন আছে। কিন্তু চাব, আপোনালোকৰ যদি পৰীক্ষা ভাল হৈছিলে তেতিয়াহে আপোনালোকে এইকেইটাত আগবাঢ়িব। ৰিইভেলুৱেশ্যন, বিশেষকৈ ফটোগ্ৰাফী ৰিইভেলুৱেশ্যনটো আপোনালোকে কৰিব পাৰে। অইন এজন পৰীক্ষকৰ হাতত আপোনালোকে ভাল মাৰ্কছো পাব পাৰে। তাৰ কাৰণে আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব। এই ফৰ্ম ফিল আপৰ কেনেকৈ কৰিব লাগিব সেই বিষয়ে মোৰ হাতত ফৰ্ম আছে, মই আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত মই দিম, যদি আপোনালোকে বিচাৰে কেনেকুৱা পেটাৰ্ণত আপোনালোকে কি কৰিব লাগিব চাব। কিন্তু এইকেইটা যদি কোনোৱে শিক্ষাৰ্থীয়ে কৰিবলৈ নিবিচাৰেও, তেন্তে তথাপি আপোনালোকে কোনো চিন্তা নকৰিব, কাৰণ পুনৰ পৰীক্ষাত বহিব পাৰিব। হয়তো কোনোবাই এখনত নট ক্লিয়াৰ হোৱা নাই, কাৰোবাৰ হয়তো 2খনত ক্লিয়াৰ হোৱা নাই, কাৰোবাৰ 3খনত, কাৰোবাৰ 4খনত, আনকি 6খনতো যেনে কাৰোবাৰ ক্লিয়াৰ হোৱা নাই, তথাপি চিন্তা কৰিব নালাগে যে আপোনালোকে পুনৰ পৰীক্ষা দিব পাৰিবই।
কিন্তু আপোনালোকে এই পৰীক্ষাটো বহিবৰ কাৰণে আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট ছেমিষ্টাৰত আপোনালোকে কোনো এক্সামৰ কাৰণে ফৰ্ম ফিল আপ কৰিব লগা হোৱা নাছিলে, কাৰণ আপোনালোকৰ যি প্ৰথম এডমিশ্যন ফৰ্ম ফিল আপ কৰোঁতে যি ফিজ লৈছিলে তাতে আপোনালোকৰ এক্সাম ফৰ্ম ফিল আপৰ ফিজটো লৈ থৈছিলে। কিন্তু আপোনালোকে ইয়াত যেতিয়া আপোনালোকে পুনৰ পৰীক্ষা দিব, প্ৰথম ছেমিষ্টাৰত যিকেইটা বেয়া হৈছিলে সেইকেইটাৰ কাৰণে আপোনালোকে কিন্তু পুনৰ ফৰ্ম ফিল আপ কৰিব লাগিব। KK Hendricks ষ্টেট অপেন ইউনিভাৰ্চিটিয়ে সময়মতে ৱেবছাইটত এই বিষয়ক নটিফিকেশ্যন জাৰি কৰিব, আৰু আপোনালোকে সেই নটিফিকেশ্যন অনুযায়ী সেই সময়সীমাৰ ভিতৰত আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব। সেইকাৰণে মই কৈছোঁ তেখেতসকলে পুনৰ সুকীয়া পৰীক্ষা অনুষ্ঠিত কৰিব আপোনালোকৰ বাবে। আৰু এইখিনিতে মই জনাইছোঁ, যদি এছাইনমেণ্টত আপোনালোকে মাৰ্কশ্বিটত গম পাবই, যদি এছাইনমেণ্টত উত্তীৰ্ণ হৈছে তেন্তে আপোনালোকে পুনৰ এছাইনমেণ্ট লিখিব নালাগে। আপোনালোকে অকল পেন এণ্ড পেপাৰ মোডত হলত দিলেই হ'ব। ফাৰ্ষ্ট অপশ্যন এইকেইটা আপোনালোকে ৰিস্ক্ৰুটিনি কৰিব পাৰিব। আপোনালোকে ৰিভেলুৱেশ্যন অফ এনচাৰ স্ক্ৰিপ্ট, আপোনালোকে যি এনচাৰ স্ক্ৰিপ্ট লিখিছিলে, উত্তৰ বহি লিখিছিলে পৰীক্ষাত, অইন এজন পৰীক্ষকৰ হতুৱাই ৰিভেলুৱেশ্যন কৰিব পাৰিব। আৰু আপোনালোকে যদি বিচাৰে কোনোবাই ফটোগ্ৰাফী, আপোনালোকৰ যি উত্তৰ কপি লিখিছিলে আপোনালোকে, তাৰ ফটোষ্টেট কপি এটাও আপোনালোকে পাব। এইকেইটাৰ কাৰণে আপোনালোকে সুকীয়া ফৰ্ম ফিল আপ কৰিব লাগিব অতি সোনকালে। এইকেইটা কিন্তু অতি সোনকালে 1 মাহৰ ভিতৰতে আপোনালোকে এই প্ৰচিডিঅ'ৰকেইটাৰ কাৰণে ফৰ্ম ফিল আপ কৰিব লাগিব, ফলাফল ওলোৱাৰ 1 মাহৰ ভিতৰত। আৰু এইটো যেতিয়া নটিফিকেশ্যন আপোনালোকৰ KK Hendricks ষ্টেট অপেন ইউনিভাৰ্চিটিৰ অফিচিয়েলত দিব, তেতিয়া আপোনালোকে এই পুনৰ পৰীক্ষাত বহিবৰ কাৰণে কৰিব লাগিব। যদি কোনোবাই এছাইনমেণ্টত বেয়া হৈছে তেনেহ'লে কিন্তু এছাইনমেণ্টটো দিব লাগিব। যদি চবতে উত্তীৰ্ণ হৈছে, ধৰি লওক 2 নম্বৰ পেপাৰখনত কোনোবা নট ক্লিয়াৰ হ'ল কিন্তু এছাইনমেণ্টত ক্লিয়াৰ হৈছে, তেতিয়া এছাইনমেণ্টত দৰকাৰ নাই। কিন্তু এতিয়া বহু সংখ্যক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে যা ক্লিয়াৰ হৈছে, কিন্তু তেওঁলোকে হয়তো ভাবিছে যে 60% পাব লাগিছিলে ফাৰ্ষ্ট ক্লাছ, বা 55% পাব লাগিছিলে, পোৱা নাই। হয়তো কোনোবা এখন কাগজত কম পালে, তাৰ কাৰণে 55 নৰ্মছ যি কলেজত লাগে কৰিবৰ কাৰণে, বা 50% লাগে BEdৰ কাৰণে, BEd পঢ়িবৰ কাৰণে, যদি কমিছে তেনেহ'লে আপোনালোকে কি হৈছে, আপোনালোকৰ সুবিধা আছে। কি সুবিধা আছে? আপোনালোকে 1 বা 2খন পেপাৰত বেটাৰমেণ্ট দিব পাৰিব। যাৰ ক্লিয়াৰ হৈছে কিন্তু কম নম্বৰ পাইছে 1 বা 2খনত, 2খনতকৈ কিন্তু বেছি পেপাৰত আপোনালোকে বেটাৰমেণ্ট দিব নোৱাৰে, 1 বা 2খনত। তাৰ কাৰণে আপোনালোকে কি হৈছে, স্পেচিয়েল বেটাৰমেণ্ট ফৰ্ম ফিল আপ কৰিব লাগিব। আপোনালোকে এখন ফৰ্ম আছে, আপোনালোকে তাৰ কাৰণে এই ফৰ্মখন ফিল আপ কৰিব লাগিব। আৰু কৈছে যে আজি ৱেবছাইটত ৰিজাল্ট দিয়াৰ পিছতে উইদিন 1 মান্থৰ ভিতৰত ফৰ্ম ফিল আপ কৰিব লাগিব। আজি যিহেতু ৱেবছাইটত আপোনালোকৰ ৰিজাল্ট দিলে, আৰু এই 1 মাহৰ ভিতৰত আপোনালোকেও বেটাৰমেণ্টৰ কাৰণে বোলে কাৰোবাৰ দিব পাৰে। কিন্তু আপোনালোকে নিশ্চিত থাকক, বেটাৰমেণ্ট যেতিয়া দিব আপোনালোকে যেনিবা এইবাৰ পাইছিলে আপোনালোকে 50, বেটাৰমেণ্ট দিয়াৰ পিছত আপোনালোকে বেটাৰমেণ্ট দিওঁতে আপোনালোকৰ পৰীক্ষা কিন্তু ভালতকৈ বেয়াহে হ'ল, 45 পালে, তেতিয়া কিন্তু আপোনালোকে নিশ্চিন্ত থাকক যে 45 নাহে, আগৰ যিটো নম্বৰ সেই নম্বৰটোৱে আপোনালোকৰ থাকিব। কম পালোঁ, সেইকাৰণে বেটাৰমেণ্ট দি চাব পাৰে। বাঢ়িলে সংখ্যাটো বাঢ়ি যাব, কিন্তু কমিলেও আপোনালোকৰ এই কমা সংখ্যাটো নধৰে, কিন্তু আগৰ যিটো বঢ়া সংখ্যাটোৱেই থাকিব। তাৰ কাৰণে নিশ্চিত থাকক। এনেধৰণে আপোনালোকে দুইসকল শিক্ষাৰ্থী, যিসকল উত্তীৰ্ণ হৈছে আৰু যিসকল উত্তীৰ্ণ বিশেষ 2-1খনত ধৰি লওক অনুত্তীৰ্ণ হৈছে, মই অনুত্তীৰ্ণ হৈছে বুলি নকওঁ তেখেতসকলক, কাৰণ তেখেতসকলেও যথেষ্ট গুৰুত্ব দিয়ে পৰীক্ষাটোত বহিছিলে, ভাগ্যৰ কথা আছে, আৰু পৰীক্ষক কেনেকুৱা পৰীক্ষকে বহি চাইছিলে তাৰ কথা আছে। সেই পৰীক্ষকজন যদি সকলো পৰীক্ষক একে নহয়, সেইটো কাৰণে আপোনালোকে মন বেয়া নকৰিব নট ক্লিয়াৰ হোৱাসকলে, কাৰণ আপোনালোকে যিসকলে বহি চাইছিলে হয়তো সেইসকলে নম্বৰ দিবলৈ টান পায়। এনেকুৱা পৰীক্ষক আছে যিসকলে নম্বৰ দিবলৈ টান পায়, আৰু এনেকুৱা পৰীক্ষক আছে যিসকলে কিন্তু নম্বৰ দিবলৈ কুণ্ঠাবোধ নকৰে। তথাপি মই যিসকল উত্তীৰ্ণ হৈছে সঁচাকৈ তেখেতসকলক অভিনন্দন জনাইছোঁ, আৰু যিসকল হয়তো 2-1খনত অনুত্তীৰ্ণ হৈছে মই তেখেতসকলকো নিৰাশ হ'বলৈ মানা কৰিছোঁ, আৰু তেখেতসকলকো অভিনন্দন জনাইছোঁ। কি কাৰণে? তেখেতসকলেও
দুই এখন হয়তো কেইবাখনতো ভাল মাৰ্কছ পাইছে, হয়তো ভাগ্যক্ৰমে দুই এখনত কম নম্বৰ পোৱাৰ কাৰণে ক্লিয়াৰ নহ'লে। সেইটো কাৰণে মই কৈছোঁ কোনো আপোনালোকে চিন্তা নকৰিব, নতুন পৰীক্ষাৰ কাৰণে সাজু হওক। কাৰণ আপোনালোকে ছেকেণ্ড ছেমৰ লগতে আপোনালোকে কি হৈছে পুনৰ এই ফাৰ্ষ্ট ছেমৰ কাৰণেও পঢ়িব লাগিব। সেইটো কাৰণে আপোনালোকে অহা কালিৰ পৰা পুনৰ অধ্যয়নত মনোযোগ দিয়ক। আৰু কিবা অসুবিধা পালে বা কিবা সুধিব লগা থাকিলে কমেণ্ট যোগে মোক জনাব। মই পৰাপক্ষত আপোনালোকক মই যিখিনি জানো উত্তৰ দি সহায় কৰিবলৈ সাজু আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।